मुनु हा हा भाती हमें भात खाशी तो मैं भात ना खाऊं भूख लगा ना भूख लगा खा बोलो The juice of homemade nimu pani. কোনে বনাইছে নমস্কাৰ সকলোকে আমাৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি হৈছে গৰু বিহু আৰু আমাৰ ইয়াতে গৰু বিহু মানুহ বিহু দুয়ো দিনে মাহ হালধিৰে গা ধুও আমি আৰু এতিয়া তাকে কৰি আছোঁ। এখেতসকলক আগতে গাত মাহ হালধি মামঠা এইবোৰ লগাই দি আছোঁ মূৰত গাত আৰু শেষত মই ধুম ছোৱালীকো দি আছোঁ। ল'ৰা ইহঁত যোৱাৰ পাছত ল'ৰাক দিম, তাৰ পাছত সকলোৰে হোৱাৰ পাছত মই ধুম আৰু এনেকৈ গোটেইখিনি ৰেডি কৰি লৈছোঁ আৰু দেখুৱাই থাকিম কি কি দেখুৱাব পাৰোঁ আজিৰ দিনটোত। চাই থাকিব ভিডিঅ'টো শেষলৈকে। ময়ো মাহ হালধি লগাই লৈছোঁ গাড়ী মূৰে আৰু ল'ৰাকো দিলোঁ, সিও আহিলে তাকো গা ধুৱাই দিলোঁ আৰু এতিয়া গা পা ধোৱা হৈ গ'ল সকলোৰে। আহিছোঁ এতিয়া পাকঘৰলৈ আৰু পাকঘৰত আহি খোৱা লোৱাৰ আয়োজনখিনি কৰোঁ। আৰু মই আজি বনাবলৈ লৈছোঁ এয়া মাছ, এখেতে মাছ আনিছিলে, মাছেৰে জিকা আৰু আলু বিলাহী এনেকৈ বনাম। তাৰপাছত শাকৰ ভাজি এখন বনাম, ঢেকীয়া শাকৰ ভাজি, এনেকৈ হৈ যাব আৰু আজি চিম্পুলকৈ। এয়া মই ঢেকীয়া শাকৰ ভাজি বনাই আছোঁ, ইপিনে মাছ ফ্ৰাই কৰি আছোঁ আৰু এনেকৈয়ে বনাই গৈছোঁ। এতিয়া মই জিকা আলু আৰু বিলাহীৰ আঞ্জাখন বনাই আছোঁ আৰু প্ৰথমে তেল ফোৰণ দি ধুনীয়াকৈ আদা নহৰু দি ভাজি লৈছোঁ আৰু এতিয়া মই 2 চামুচ গুড়ি কৰি থোৱা বগা সৰিয়হৰ গুড়ি দিলোঁ। এইখিনি দি এতিয়া ঢাকনিখন লগাই দিম। মই আঞ্জাখনত পানী দি এতিয়া ধুনীয়াকৈ উতলি আছে আৰু এখেতে বোলে আজি চৰবত খায়, পুদিনাৰ চৰবত, তাকে যোগাৰখিনি কৰি আছে। আৰু এতিয়া মই মাছখিনি আঞ্জাত দি দিওঁ। আৰু এইপিনে পুদিনাখিনি গ্ৰাইণ্ডাৰত মাৰি লৈছে আৰু আইচ উলিয়াই লৈছে। আৰু পুদিনাৰ চৰবত কেনেকৈ বনায় সেয়া মই আপোনালোকক দেখুৱাইছোঁ আৰু আগতেও মই এবাৰ এই ভিডিঅ'টো বনাইছিলোঁ, মোৰ চেনেলত চাগে আছে। আৰু এয়া পুদিনা পাতখিনি এনেকৈ ছিকি লৈছে এখেতে। তাৰপাছত এতিয়া আমি ইয়াতে নেমু আটি দিম, লগতে অকণমান নিমখ আৰু চেনি লাগিব। এখেতে গোটেইখিনি কৰি আছে, মই সেইপিনে ভাত বনাই আছোঁ। অকণমান ভিডিঅ' কৰি আপোনালোককো দেখুৱালোঁ কেনেকৈনো বনাই পুদিনাৰ চৰবত, তাকে দেখুৱালোঁ। চৰিখনেৰে ধুনীয়াকৈ লৰাই দিছে। এয়া চিকনিখনৰ পৰা ধুনীয়াকৈ ৰসখিনি জগতৰ পিনে ওলাই গৈছে আৰু এয়া নিমখ আৰু চেনি নিজৰ আন্দাজ অনুপাতে দি ল'ব। এইখিনি নিমখ অকণমানকৈ দিছোঁ। আজি বহুত গৰম আছিলে, সেইকাৰণে এখেতে ক'লে বোলো চৰবতে খাই লওঁ। আৰু চিম্পুল চৰবত খোৱাতকৈ ঘৰতে পুদিনা আছে যিহেতু আমি পুদিনাৰ চৰবত খোৱাটো বেছি ভাল হ'ব। সেইকাৰণে বোলো পুদিনাখিনি এনেকৈ মাৰি লৈ
এয়া এতিয়া লেবুখিনি কাটি দিছে আৰু এনেকৈ ধুনীয়াকৈ সাৰ্ভ কৰি লৈছোঁ গিলাছত আৰু এয়া মই ধুনীয়াকৈ সজাই লৈছোঁ এনেকৈ আপুনি নিজেও ঘৰত খাব পাৰিব আৰু আলহী আহিলেও এয়া পৰি গ'ল ভিতৰ পিনে আৰু আলহী আহিলেও আপোনালোকে এনেকৈ বনাই দিব পাৰে খুবেই ধুনীয়া হয় হেলদি হয় আৰু এতিয়া আমি খাওঁ আপোনালোকে বনাই খাব আচ্ছা মজা ল'ৰা ছোৱালীকো এখেতে দি আহিলে মই আৰু ভিডিঅ' নকৰিলোঁ আমি খালোঁ বহুত টেষ্টি হয় আপোনালোকেও খাব এনেকৈ বেছিকৈ গৰম হ'লে এনেকৈ পুদিনা চৰবত খাব আৰু এইপিনে আমাৰ মাছৰ আঞ্জাখনো হৈ গ'ল এতিয়া মই ভাত বাঢ়ি লওঁ এয়া হৈছে শাকৰ ভাজি নেমু এটুকুৰা লৈছোঁ আৰু মাছৰ আঞ্জা এনেকৈ আজি দুপৰীয়াৰ সাজ চিম্পুলকৈ আৰু এইপিনে ভাত খাব মাতি আছোঁ এইপিনে টিভি চাই আছে আৰু সকলোকে ভাত এতিয়া দিওঁ আমিও খাওঁ একেলগে খাই লৈ অকণমান ৰেষ্ট লওঁ ভাত বাঢ়ি লৈছোঁ ভোক লাগিছে নাই বহা ভাত দিওঁ এতিয়া আহা বহা ভাত দিওঁ বহা খাব লাগিব অলপ সদায় ভোক নালাগে তাইক আজি আমাৰ ছোৱালীটো ডাঙৰ ডাঙৰ দেখা পাইছে ভাত দিম দে ভাত দিম তাইক কোনোমতে ভাতকেইটা খোৱালোঁ আৰু সদায় তাই দুপৰীয়া ভাত খাব নিবিচাৰে কোনোমতে ভাতকেইটা খোৱালোঁ খুৱাই লৈ এতিয়া তাইক অকণমান বিচনাত লৈ আনিছোঁ আৰু এতিয়া তাই নখ কাটি আছে কোনে বনাইছে চাওঁ মই টেষ্ট কৰোঁ হয় নেকি দাদাৰ কাৰণে এটা আৰু তোমাৰ কাৰণে এটা দুটাই থৈছিলা মোৰ কথা চিন্তা নকৰিলা মোৰ কাৰণেতো এটা বনাব পাৰিলা হয় হয় নেকি এবাৰ যদি নেক্সট বাৰ বনোৱা মোৰ কাৰণেও চিন্তা কৰিবা নেক্সট বাৰ বনালে বহুতকে বনাম আৰু চাৰিটাটো থৈ দিম তোমাৰ যদি সুগাৰ লেভেল বাঢ়ে কিয় হোমমেড আইচক্ৰীমত সুগাৰ লেভেল বাঢ়িব নেকি আৰু নিমু পানী এনেও ভাল ভালে হ'ব প্ৰেছাৰ হ'লে পুৰা একেবাৰতে পৰি ঠাচ মৰি যাম